মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাই মোৰ মৰম ল'বা। আৰু আজি মই তোমালোকৰ নতুন পাঠ্যপুথি স্পন্দন এইখন হাতত তুলি লৈছোঁ। আৰু ইয়াৰে পাঠ নম্বৰ 1 পিতৃ মাতৃ, এই পাঠটি তোমালোকলৈ আগবঢ়াব খুজিছোঁ। আৰু ইয়াত তোমালোকে জানিবলগীয়া শিকিবলগীয়া বহুখিনি কথাই আছে, গতিকে পলম নকৰি আমি আৰম্ভ কৰোঁচোন। তোমালোকে পঢ়িবও পাৰা পাঠটো, কিন্তু পঢ়িলেও তোমালোকে এই পাঠটো বাৰে বাৰে পঢ়িবা। ইয়াত কি দিয়া আছে চোৱা, পঢ়ো আহা। এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে, সেই সকলোৰে ভিতৰত পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ, এইটো মনত ৰাখিবা। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে, যিমান যত্ন আৰু চেষ্টা কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে, ইমান কোনেও নকৰে। নিশ্চয় তোমালোকে বুজি পাইছা। তোমাৰ পিতৃ মাতৃ মানে মা দেউতাই তোমালোকৰ কাৰণে যিমান যত্ন কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে, তেওঁলোকে নিজৰ বহুখিনি এৰিও তোমালোকৰ বাবে চেষ্টা কৰে, নহয়নে? আৰু তেনেকুৱা পিতৃ মাতৃ বাহিৰে আন কোনেও তোমালোকক সেইখিনি নকৰে। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো হাঁহি ওলায়। সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়, নহয়নে? সন্তানৰ সুখতে সুখী আৰু সন্তানৰ দুখতে দুখী। সন্তানৰ দুখত কি হয়, তেওঁলোকে বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। কেনেকৈ আমাৰ সুখ উন্নতি আৰু যশস্যা হয়, দিনে ৰাতিয়ে সহায় কৰে। তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে, ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নেখায়ো আমাক খুৱায়, নহয়নে? ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। আমি বৰকৈ উভতি ধৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে, নহয়নে? আমি বেয়া হ'লেও তেওঁলোকৰ মনত ভাল, কুৰূপ হ'লেও সুন্দৰ, দুষ্ট হ'লেও সন্ত, মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণেৰে। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ, নহয়নে? তোমালোকে নিশ্চয় এই পাঠটো পঢ়িলা, নহয়নে? এইখিনি পাঠ নিশ্চয় তোমালোকে পঢ়িছা। আৰু মই আজি ইয়াৰে তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ, পাঠভিত্তিক যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইখিনি মই তোমালোকক কৰি দিম। এতিয়া মই গোটেই পাঠটো দীঘলকৈ পঢ়ি থাকিলে তোমালোকৰ দিগদাৰ, মানে সময় নাটনি হয়, ভিডিঅ'টো দীঘল হৈ যায়। সেইবাবে মই তোমালোকৰ পাঠভিত্তিক যিবিলাক লেচন বেছ কুৱেশ্যন আনচাৰ আছে সেইখিনি তোমালোকক কৰি দিম। এই চোৱাচোন, তোমালোকৰ ক্ৰিয়াকলাপ আছে পাঠভিত্তিক। তলত দিয়া প্ৰতিটো বাক্যৰ আঁচটনা শব্দকেইটাৰ অৰ্থ কাষৰ ঘণ্টাটোৰ ছবিত দিয়া আছে। আঁচটনা শব্দকেইটাৰ অৰ্থটো ঘণ্টাটোৰ পৰা জানি সেই শব্দটোৰ ঠাইত অৰ্থটো বহুৱাই বাক্যটো তোমাৰ টোকা বহীত পুনৰাই লিখা। এয়া চোৱাচোন, এইখিনি যিখিনি বাক্য দিয়া আছে, 8টনা শব্দ আছে, ইয়াৰ অৰ্থবোৰ ইয়াতে আছে। আৰু এই 8টনা শব্দটো আঁতৰাই ইয়াৰ পৰা তোমালোকে ইয়াৰ অৰ্থটো বহুৱাই আকৌ বাক্যটো লিখিব লাগিব। তেতিয়াহ'লে তোমালোকে কি লিখিবা চোৱাচোন। ক নম্বৰ, পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে। নিমিত্তে মানে কি, নহয়নে? নিমিত্তে স্বাৰ্থ ত্যাগ কৰে। কাৰ নিমিত্তে? সন্তানৰ নিমিত্তে। তেতিয়াহ'লে নিমিত্তে মানে নিজৰ হিত,
নিজৰ হিত ত্যাগ কৰে। ইয়াৰ অৰ্থটো হ'ব এইটো। এতিয়া তোমালোকে কি লিখিব লাগিব এইখিনিত? পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে নিজৰ হিত ত্যাগ কৰে। দেখিছানে? এইটো এইটো কিমান নম্বৰ? ক নম্বৰটো হ'ব নিজৰ হিত। ক মই লিখি দিছো দেই এইখিনিতে। তাৰপিছত চোৱা খ নম্বৰ। পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে গঞ্জ। এই গঞ্জ শব্দটো, গঞ্জ মানে কি? একদম ঠাহ খাই থকা, একেবাৰে ডাঠ, মানে ঠাহ খাই থকা, এইটো হ'ব। আমি এনেকৈও লিখিব পাৰো যে পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খোৱা। গতিকে তোমালোকে এই গঞ্জ শব্দৰ ঠাইত কি লিখিব লাগিব? ঠাহ খোৱা। এইটো কিমান নম্বৰ হ'ব? খ নম্বৰ। মই দি দিছো, তোমালোকে ধুনীয়াকে বাক্যটো লিখি পেলাবা। তাৰপিছত গ নম্বৰ। পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত। সন্ত শব্দৰ অৰ্থ হৈছে কি? সাধু, হয়নে? সন্ত মানে সাধু। এইটো চোৱা, সাধু আছে ইয়াত। তোমালোকে সন্ত শব্দটোৰ ঠাইত কি লিখিবা? এই সাধু লিখিবা। এইটো কেই নম্বৰ? গ নম্বৰ। মই ইয়াত দি দিছো গ নম্বৰ। তোমালোকে নিজে ধুনীয়াকে লিখিবা। লিখিছা যদিও আকৌ এবাৰ প্ৰেক্টিচ কৰিবা। তাৰপিছত ঘ নম্বৰ। পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু। শ্ৰেষ্ঠ শব্দৰ অৰ্থ হৈছে আটাইতকৈ ভাল, নহয়নে? তেতিয়াহ'লে ইয়াত কি হ'ব? উত্তম, এইটো হ'ব। এইটো কেই নম্বৰ হ'ব? ঘ নম্বৰ। এইখিনি মই দি দিছো ঘ নম্বৰ। তোমালোকে বুজি পাবা। তাৰপিছত ঙ নম্বৰত কি আছে? পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ, নহয়নে? তেতিয়াহ'লে কি হ'ব? জীৱন্ত দেৱতা। ইয়াত কি? স্নেহ শব্দটো, এই যে আঁচতলা শব্দটো, স্নেহ মানে কি? মৰম। এই মৰমটো লিখিব লাগিব। এই স্নেহৰ ঠাইত তোমালোকে কি লিখিবা? মৰম। তেতিয়াহ'লে এইটো কেই নম্বৰ? ঙ নম্বৰ। এতিয়া নিশ্চয় তোমালোকে বুজি পালা, নহয়নে? এইখিনি মই কৰি দিলো। আৰু তোমালোকে বাকীখিনিও কৰি দিম মই, তোমালোকে আটাই সাজু হৈ থাকিবা।